ইয়াত আহি আমি গোটেই ষ্ট্ৰং ৰুম বিলাক আমি চালো, চোৱাৰ পিছত বাকীখিনি কথা আমাৰ সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে। খালি মই এটা কথাই ক'ব বিচাৰিছো আপোনালোকৰ জৰিয়তে যে 4 তাৰিখৰ যি কাউণ্টিং হ'ব, কাউণ্টিঙৰ সন্মুখত আজিৰ পৰাই 6টা বজাৰ পৰাই তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰিব আমাৰ যাতে কাউণ্টিং এজেণ্ট বা আমাৰ প্ৰাৰ্থীসকলক ডিমটিভেট কৰিবৰ কাৰণে। কোনো যাতে ডিমটিভেট নহয়, আমি বিভিন্ন সমীক্ষা ইতিমধ্যে আমি সমীক্ষাই নহয় প্ৰত্যেকটো প্ৰাৰ্থীয়ে ইলেকশ্যন খেলিলে জিকিব নিজিকিব এটা উমান পায়। ইতিমধ্যে আমি পাইছো যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এবাৰ আমি চৰকাৰ গঠন কৰিব পাৰিম। গতিকে এক্সিট পোল যিটো আপোনালোকে ভালকে জানে, কেইজনমান সাংবাদিক আছে যিসকলে এতিয়া সাংবাদিকতা বাদ দি বিজেপিক মানে ৰক্ষণাবেক্ষণত লাগি গৈছে। এইবোৰ এক্সিট পোলত হতাশ হ'ব নালাগে, এইবিলাক এক্সিট পোলত আপোনালোকে মনোনিৱেশ কৰিব নালাগে। ইতিমধ্যে আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উমান পাইছে, থৰকাচুটি হেৰুৱাইছে যে এইবাৰ তেওঁ গাদীচ্যুত হ'ব। গতিকে আমি সকলোকে এটা অনুৰোধ জনাইছো যে সেইদিনাখন যাতে ৰাতিপুৱাৰ পৰা আমি একদম কাউণ্টিং শেষ হৈ চাৰ্টিফিকেট লোৱাৰলৈকে যাতে আমি মনোবল বৃদ্ধি কৰি আমি চৰকাৰ গঠন কৰিব পাৰিম। সকলোৱে যাতে ঐক্যবদ্ধভাৱে আমি যাতে সেইদিনাখন সষ্টম হৈ থাকি তেওঁলোকে যেনেকুৱাই যাতে যোৱাবাৰ মই নিজে স্বচক্ষে তানজিল হুছেইন ডাঙৰীয়াৰ যেতিয়া কাউণ্টিং হৈ আছিলে 12টা বজাতে বাহিৰত ফটকা ফুটাই আমাৰ কাউণ্টিং এজেণ্টসকলক ডিমটিভেট কৰি দিলে। 12:30 মান বজাত কেইবাজনেও ক'লে আমি হাৰিমেই নেকি, যাওঁগে নেকি, এনেকুৱা এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰি দিয়ে। এনেকুৱা যাতে কোনো পৰিৱেশ যাতে সৃষ্টি কৰাত আমাৰ যাতে কোনো বিচলিত নহয় তাৰ কাৰণে আহ্বান জনাইছো। আৰু সকলোকে সষ্টম হৈ থাকি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ আমি যি চৰকাৰ বনাবলৈ গৈ আছো তাত আপোনালোকক অহোপুৰুষাৰ্থ চেষ্টা কৰিবৰ কাৰণে আহ্বান জনাইছো। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।